সকলোকে শুভ সন্ধিয়া জনাই আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটোৱে কামনা কৰোঁ। আজি হৈছে 12 ফেব্ৰুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। নেক্সট খবৰ হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম কাজ এতিয়া নিয়মীয়াকৈ চলি আছে। তো হয়, এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম এতিয়া নিয়মীয়াকৈ চলি আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে আজি ৰাজ্যজুৰি 24 ঘণ্টীয়া চকা বন্ধ পালন। তো বিভিন্ন ঠাইত তেনেদৰে সেইখিনি দেখা গ'ল। তো তেওঁলোকে সেইখিনি বন্ধ দিছিলে শ্ৰমকোট বাতিলত শ্ৰমিকসকলে। তো এনেদৰে এইখিনি আজি দেখা গৈছে যে আজি ৰাজ্যজুৰি 24 ঘণ্টীয়া চকা বন্ধৰ প্ৰভাৱ কিছু কিছু ঠাইত পৰিছে। নেক্সট খবৰ হৈছে খগন অগ্নিশৰ্মা বিধায়ক তৰংগ গগৈ হয়, এতিয়া খঙত অগ্নিশৰ্মা হৈছে আৰু ঘৰে ঘৰে গৈ মিয়া খেদাৰ হুংকাৰ। তো এতিয়া মিয়া ক'ত আছে, কেনেদৰে আছে, সেইখিনি তেওঁলোকক খেদাৰ হুংকাৰ দিছে বিধায়ক তৰংগ গগৈ। তো এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰিছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈয়ে নিজকে লাচিতৰ বংশধৰ বুলি কৈ পৰম্পৰা ভাঙি পেলালে। এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ সেইখিনি মন্তব্য আগবঢ়াইছে যে গৌৰৱ গগৈয়ে নিজকে লাচিতৰ বংশধৰ বুলি কৈ পৰম্পৰা ভাঙি পেলালে বুলি সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে দেশজুৰি অব্যাহত কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম নীতিৰ বিৰুদ্ধে প্ৰতিবাদ। তো যিহেতু মই সেইখিনি আপোনালোকক জনাইছোৱেই যে আজি ৰাজ্যজুৰি 24 ঘণ্টীয়া যি বন্ধ, তেনেদৰে চকা বন্ধ। তো আজি সেইখিনি প্ৰভাৱ দেখা গ'ল আৰু এতিয়া আজি দেশজুৰি অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম নীতিৰ বিৰুদ্ধে সেইখিনি প্ৰতিবাদ। তো আজি তেনেদৰে তেওঁলোকে প্ৰতিবাদ অৰ্থাৎ বন্ধৰ জৰিয়তে তেনেদৰে পালন কৰা দেখা গ'ল। নেক্সট খবৰ হৈছে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ সংবাদমেল। মুখ্যমন্ত্ৰী মহোদয়ৰ যি মানহানি গোচৰ সম্পৰ্কে সংবাদমেল আৰু এইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে কংগ্ৰেছৰ কোনসকল নেতাৰ ওপৰত তেনেদৰে তেওঁ সেইখিনি গোচৰ দিছে আৰু এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনি সকলোখিনি সংবাদমেল যোগে জনাইছে। মুখ্যমন্ত্ৰী মহোদয়ে কি কেনেদৰে কৈছে, ইয়াৰ ক্ষতিপূৰণ বা কি কেনেকুৱা ধৰণৰ দিব লাগিব, এইখিনি ক্ষেত্ৰত তেনেদৰে অসম চৰকাৰৰ যি মহাধিবক্তা দেৱজিৎ শইকীয়াৰ সংবাদমেল আজি তেনেদৰে দেখা গ'ল। নেক্সট খবৰ হৈছে মৰাণৰ ৰাজপথত নামিছে অত্যাধুনিক যুদ্ধ বিমান। তো এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু 14 তাৰিখে আহিব অসমলৈ আৰু এতিয়া মৰাণৰ ৰাজপথত নামিছে অত্যাধুনিক যুদ্ধ বিমান আৰু আজি অন্তিম আখৰা তেনেদৰে সেইখিনি তেওঁলোকে কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে অংগনবাদীসকলৰ মাননি যি আছে সেইখিনি সলনি কৰি মজুৰি কৰিবলৈ সেইখিনি তেওঁলোকে দাবী কৰিছে আৰু তেওঁলোকৰ যি এককালীন আছিলে সেইখিনি ক্ষেত্ৰতো তেওঁলোকে সেইখিনি এককালীনটো অতি সোনকালে তেওঁলোকক দিয়াৰ কথা এইখিনি তেওঁলোকে কৈছে, মুঠৰ ওপৰত দিব লাগে তেওঁলোকে যিটো বিচাৰিছে। আৰু মাননি বৃদ্ধিৰ ক্ষেত্ৰত যিহেতু কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ তেতিয়া বাজেটত তেওঁলোকৰ বাবে সেইখিনি উল্লেখ নকৰিলে, সেইখিনিতো তেওঁলোকে সেইখিনি ক্ষোভ প্ৰকাশ কৰিছে। আৰু যদি আগন্তুক সময়ত তেওঁলোকৰ কোনো ধৰণৰ মাননি বৃদ্ধি নকৰে তেনেহ'লে তেওঁলোকে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ কথাও তেনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে মাজুলীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি 10,000 টকাৰ চেক বিতৰণ কৰিছে আৰু এতিয়া কেইদিনমান আছে সকলোখিনি তেনেদৰে এইখিনি কাৰ্যসূচী সমাপ্ত হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এই যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ প্ৰায় শেষ পৰ্যায়ৰ ফালে গৈছেগৈ। তো তেওঁলোকক নিজে আত্মনিৰ্ভৰশীল স্বাৱলম্বী হ'বৰ বাবে এই 10,000 টকাকৈ তেনেদৰে সেইখিনি দিয়া হৈছে। নেক্সট খবৰ হৈছে বিশ্বনাথত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। তো হয়, এতিয়া যিহেতু আগন্তুক 26 নিৰ্বাচন আহি আছে, নিৰ্বাচন এতিয়া হ'বলৈ আৰু মাজত কেইটামান দিন আৰু এতিয়া তেওঁলোকে কি কৰিছে, যি তেওঁলোকৰ দলৰ হৈ সেইখিনি সাংগঠনিক দিশটো তেওঁলোকে সেইখিনি সবল কৰিবৰ বাবে তেওঁলোকে সেইখিনি প্ৰচাৰ কামত লাগি আছে। আৰু যি গৌৰৱ গগৈ ডাঙৰীয়াৰ হাতে কংগ্ৰেছৰ হৈ সেইখিনি তেনেদৰে প্ৰচাৰ কৰি আছে পৰিৱৰ্তন যাত্ৰা। তো সেইখিনি আজি বিশ্বনাথত উপস্থিত হৈ সেইখিনি 2 নম্বৰবাৰৰ বাবে তেওঁলোকে সেইখিনি আজি কংগ্ৰেছৰ সেইখিনি সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত হৈ সেইখিনি প্ৰচাৰ চলোৱা দেখা যায়। নেক্সট খবৰ হৈছে চূড়ান্ত হ'ল ভোটৰ তালিকা প্ৰকাশ। তো চূড়ান্ত হৈ গ'ল ভোটৰ তালিকা প্ৰকাশ। এইবাৰ মধ্য অসমৰ ব্ৰহ্মপুৰত মিয়া খেদা অভিযান। তো এইবাৰ আকৌ যি তেনেদৰে সেইখিনি মিয়া প্ৰসংগ উল্লেখ হৈ আছে আৰু এইবাৰ দেখা গ'ল যে এইবাৰ মধ্য অসমৰ ব্ৰহ্মপুৰত মিয়া খেদাৰ অভিযান তেনেদৰে তেওঁলোকে হাতত লৈছে। স্থানীয় যিসকল আছে তেওঁলোকে সেইখিনি হাতত লৈছে।
নেক্সট খবৰ হৈছে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত বায়ু সেনাৰ চূড়ান্ত অনুশীলন। আজি সেইখিনি যিহেতু তেওঁলোকে চূড়ান্ত অনুশীলন কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিব 14 তাৰিখে সেইখিনি সকলোখিনি তেনেদৰে সেইখিনি আজি বুজ লোৱা দেখা গৈছে। আৰু এতিয়া 14 তাৰিখে যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, সেইবাবে এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চোৱা চিতা কৰি আছে। নেক্সট খবৰ হৈছে আলি আই লৃগাঙৰ বাবে ব্যাপক প্ৰস্তুতি। ফাগুনৰ মাহৰ প্ৰথমটো বুধবাৰতে অপেক্ষাত মিচিং জনগোষ্ঠী আৰু তেওঁলোকৰ যিহেতু আলি আই লৃগাং একেবাৰে ওচৰ চাপিছেহি আৰু তাৰ বাবে তেওঁলোকে ব্যাপক প্ৰস্তুতি তেওঁলোকে চলি থকা দেখা গৈছে তেওঁলোকৰ মাজত। নেক্সট খবৰ হৈছে কোকৰাঝাৰত 89 কোটি টকা 4টাৰ অভিলাষী আঁচনি আধাৰশিলা স্থাপন কৰে হাগ্ৰামা মহিলাৰে। তো কোকৰাঝাৰত 89 কোটি টকাৰ যি 4টা প্ৰকল্প তেনেদৰে আঁচনি আধাৰশিলা কৰে হাগ্ৰামা মহিলাৰে। নেক্সট খবৰ হৈছে শিৱসাগৰ শিৱদৌলত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা। তো হয় শিৱসাগৰ শিৱদৌলত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা। নেক্সট খবৰ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰত বৃদ্ধি পাইছে বিদেশী পৰ্যটকৰ সংখ্যা। তো এতিয়া চৰাইদেউ মৈদামলৈ বিজেপি বিদেশী যিসকল পৰ্যটক আছে তেওঁলোকৰ সংখ্যা বৃদ্ধি পাইছে। হয়, চৰাইদেউ মৈদাম ক্ষেত্ৰত বৃদ্ধি পাইছে, বিদেশী যিসকল পৰ্যটক আহে তেওঁলোকৰ সংখ্যা বৃদ্ধি পাইছে। নেক্সট খবৰ হৈছে জুবিনৰ হত্যাকাৰীক ডাইৰেক্ট মাৰি পেলাব লাগে, তেনেদৰে সেইখিনি জনাইছে শৃংখল চলিয়া কৈছে যে যিয়ে হত্যা কৰিছিল তেওঁলোকক ডাইৰেক্ট মাৰিয়ে পেলাব লাগে, এনেদৰে সেইখিনি তেওঁ কৈছে এইখিনি ক্ষেত্ৰত। নেক্সট খবৰ হৈছে ৰাজনীতি কৰিলে মানুহ স্পষ্ট হ'ব লাগে আৰু যিকোনো কথা ক'ব নালাগে। এইখিনি ক্ষেত্ৰত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি তেনেদৰে কৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু তেওঁলোকে সেইখিনি বিভিন্ন ধৰণৰ তেওঁলোকৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হৈ সেইখিনি সম্পত্তিৰ ক্ষেত্ৰত উত্থাপন কৰিছিল আৰু এইখিনিক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰি কৈছে যে ৰাজনীতি কৰিলে মানুহ স্পষ্ট হ'ব লাগে আৰু যিকোনো কথা ক'ব নালাগে বুলি এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে কিয় আদালতলৈ গৈছে, ৰাজনীতিবিদ আদালতলৈ যাব নালাগে। তো এনেদৰে জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াই। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গৌৰৱ গগৈ ডাঙৰীয়াক যদি কিবা এটা কটাক্ষ কৰিছে, তাৰ পিছ মুহূৰ্তে আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই কিবা এটা নহয় কিবা এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে কৰিছে, তো কটাক্ষ কৰে তেনেদৰে। তো হয়, তেওঁ জনাইছে যে আদালতলৈ কিয় যাব লাগে, ৰাজনীতিবিদ কেতিয়াও আদালতলৈ যাব নালাগে, এনেদৰে জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে মহানগৰীত মিয়াৰ দাদাগিৰি। তো মহানগৰীত এতিয়া এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি হ'বলৈ ধৰিছে, চুৰ ডকাইত এনেকুৱা ধৰণৰ দাদাগিৰি গুণ্ডাৰাজ। তো এতিয়া মহানগৰীত মিয়াৰ তেনেদৰে গুণ্ডাগিৰি দেখা গৈছে। নেক্সট খবৰ হৈছে মাজুলীত কেইবাটাও প্ৰকল্প উদ্বোধন কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। হয়, মাজুলীত কেইবাটাও আজি গুৰুত্বপূৰ্ণ কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰে। তো আজি 12 ফেব্ৰুৱাৰী সন্ধিয়াৰ এইকেইটা খবৰ আপোনালোকক জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ